এটা আমি LGৰ 6.2 kg 7 kg LG 7 kg সেমি অটোমেটিক ৱাশ্বিং মেচিন এটা চেক কৰিব লৈছোঁ কাষ্টমাৰ দোকানত লৈ আহিছে ইয়াৰ এটা প্ৰথম আমি কৰ্ডটো চেক কৰিম মেচিনৰ লাইন পোৱা নাই এইটোতে নেক্সট ঠিক আছে দুটা নিউট্ৰেলটো চা মেইন কৰ্ডটো চেক কৰা হৈছে লাইন পাইছে না লাইন ইয়াত পাইছে মেচিনত একো সাউন্ড নাই চলা নাই পানী হিচাপে পুৰা লিকেজ কৰি আছে ইয়াত আমি চেক কৰিম মটৰ জেকটো মটৰখিনি চেক কৰিম এই কেপাচিটাৰ লাইন হয় ইয়াৰ কেপাচিটাৰ চাইছে wash motor continue to do mark white to common hoy next pass hoise one up coil joli ase starting coil to short ase here chalo here gray to gray and black here sida hoy white to common hoy check kor এটাত কন্টেন্টটো পাইছে নেক্সট স্টার্টিং কয়েল টু কটা আছে এই স্টার্টিং কয়েলৰ প্ৰবলেম লগাই দিটো আপোনাৰ মটৰ চেক কৰাটো দেখালো মটৰ ইয়াত জেক খুলি ললো গোটেইখিনি ইয়াৰ স্টার্টিং কয়েলটো কটা আছে ৰানিং কয়েলটো ঠিকে আছে এইটো আমি ইয়াত হোৱাইট ডেছ সেম এটা হেৰি কৰ স্পিন মটৰৰ সাইডটো খুল এইটো স্পিন মটৰ হোৱাইট টু কমন কন্ট্ৰলটো মাপ কন্ট্ৰল মাপিছ স্টার্টিং নে ৰানিঙৰ starting এটা running to sa meter to task kor দুটাই মোটর জ্বলি আছে ইয়াত স্পিন মোটর আর ওয়াশ মোটর দুটাই জ্বলি আছে আপনার মোটর চেক কৰাটো দেখালো কন্টিনিউটি যেটা থাকিব আপনার কমনৰ পৰা রানিঙৰ কন্টিনিউটি দেখাব স্টার্টিংৰ দুটাতে দেখাব লেকিন ইয়াত দুটা স্পিন মোটর দুটা কইলে শর্ট হৈ আছে আৰু রানিং মোটৰত আপোনাৰ স্টার্টিং কইলটো শর্ট আছে দুটা ইয়াত মোটৰটো শর্ট আছে তো কাৰণে ইয়াত ফিটিং কৰি থৈলে ইয়াত চেক কৰা হৈ গ'ল কাস্টমাৰ এটা আমি জনাই দিম ইয়াত মোটৰটো গিয়াৰ বক্সৰ পৰা পানী লিকেজ কৰিছে নেকি গিয়াৰ বক্সটো বেয়া আছে গিয়াৰ বক্সৰ প্ৰবলেম আছে গিয়াৰ বক্সৰ পানী লিক কৰি মটৰ জ্বলাইছে ইয়াৰ প্ৰথম পানীৰ প্ৰবলেমটো সলভ কৰিব লাগিব তাৰপিছত মটৰ লগাব লাগিব স্পিন মটৰ ৱাছ মটৰ আন্দা আমাৰ ওচৰত এটা পালচাৰ এটা আছে যেন পালচাৰ এটাটো কি এইটো চাইজৰ হয় নেকি চাচোন LG আজি আপোনালোকক মটৰ চেক কৰাটো দেখালোঁ LG 7 kg সেমি অটোমেটিক ৱাশ্বিং মেচিনৰ মটৰৰ শৰ্ট আছে মেইন লাইনটো পোৱা নাই ইয়াৰ ভিতৰটো চাইছে টাইমাৰ ঠিকে আছে অৱস্থা হৈছে পানী সোমাই একেবাৰে নাইকিয়া ইয়াত পানী সোমাইখিনি মটৰখিনি জ্বলিলে ইয়াত টাইমাৰটো পানী লিক সোমাইছে এইটো হৈছে স্পিন টাইমাৰ এইটো ৱাছ টাইমাৰ ইয়াত চাইছে এইটো লিড সুইচ বাকীখিনি সব ঠিকে আছে কাস্টমাৰ জনাই দিম আৰু ইয়াৰ ৱাশ্বিং মেচিনটো চেক কৰা তৰিকাটো ভাল লাগিছে যদি
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু ফেচবুকত যেতিয়া পাব ফেচবুকত চেনেলটো ফ'ল' কৰি লাইক কৰি দিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আমি ইমানটোতে শেষ কৰিছোঁ। মই দেখালোঁ আপোনাৰ ৱাশ্বিং মেচিনত কেনেকৈ মটৰটো জ্বলে ইয়াত চেক কৰাটো। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।